তো যে নষ্টৰ কি খবৰ তোমালোকৰ আশা কৰোঁ তোমালোকে সকলো ভালে আছো আগালি কিন্তু ভালে থাকিবা তো যিসকল ল'ৰা ছোৱালী বা SSC যদি ৰিটেন পাছ কৰি থৈছা তো তোমালোকৰ নিশ্চয় ফিজিকেলটো পাছ কৰিবা তো ফিজিকেল পাছ কৰাৰ পিছত তোমালোকৰ হ'ব মেডিকেল আৰু মেডিকেলত বহুতবিলাক ল'ৰা ছোৱালীয়ে বহুত ডাউট হৈ আছে যে আমাৰ মেডিকেলটোত বা কি হয় মেডিকেলত কিবা ধৰিব নেকি তো তেনেকুৱা বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী বিভিন্ন ধৰণৰ কুৱেশ্যন থাকে বা মোৰো যেতিয়া দিছিলোঁ তো মোৰ তেনেকুৱা মই ফিজিকেল বা ফিটে চবৰে তথাপিতো মানে ভয় এটা লাগি থাকে কিবা যদি ৰিজেক্ট কৰে কি হ'ব কাৰণ আমাৰ শৰীৰটো আমি ওপৰত বাৰু দেখা পাই আছোঁ কিন্তু ভিতৰত কি বা হৈ আছে আমি গম নাপাওঁ না তো সেইটো কাৰণে বহুত ধৰণৰ মোক কুৱেশ্যন সুধি আছিলে ইনষ্টাগ্ৰামতে আৰু ইউটিউবত কমেণ্ট কৰি তো সেইবাবে ভাবিলোঁ আজি এটা মেডিকেলৰ ওপৰত ভিডিঅ' বনাই দিওঁ তো তোমালোকৰ যেতিয়া ডাউটবিলাক ক্লিয়াৰ হৈ যায় আৰু ইয়াৰো তোমালোকৰ কিবা আৰু যদি ডাউট থাকে কমেণ্ট কৰি জনাব পাৰা যে তোমালোকৰ মেডিকেললৈ কি ডাউট হৈ আছে তো তাৰ ওপৰত মই এক্সট্ৰাকৈ তোমালোকক কমেণ্টত ৰিপ্লাই দি দিম বা ইনষ্টাগ্ৰামত তোমালোকক মেছেজ কৰি কিনে মই জনাই দিম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো প্ৰথম ডাউটটো তোমালোকক ক্লিয়াৰ কৰি দিছোঁ বহুত ল'ৰা ছোৱালী এনেকুৱা থাকে যে সৰুতে ফুটবল খেলোঁতে বা কিবা খেলা ধূলা কৰোঁতে ফ্ৰেকচাৰ হয় বা হাত ভাঙে বা ভৰি ভাঙে তেনেকুৱা তো তেনেকুৱা হ'লে মেডিকেল আনফিট কৰাই দিব নেকি SSC GDত তো শুনা তো প্ৰথমতে হাতৰ কথা কওঁ তাৰপিছত ভৰিৰ কথা কৈ আছোঁ যেতিয়া তোমালোকৰ মেডিকেলৰ হাত দুখন সমান কৰিব দিব এখন হাত যদি অকণমান বেকা হৈ থাকে এখন হাত যদি চিধা হৈ থাকে তেনেহ'লে তোমালোকক আনফিট কৰাই দিব যদিহে দুয়োখন হাতে একেধৰণে অকণমান বেকা থাকে বা চবৰে হাত অলপ বেকা থাকে বাঁহডালৰ নিচিনা চিধা হাত কাও নহয় অকণমান বেকা থাকে তো দুয়োখন হাত যদি একেধৰণে বেকা হৈ থাকে তেনেহ'লে আনফিট নকৰাই ফিট কৰাই দিব এখন হাত যদি ইখন হাতৰ লগত নিমিলে তেতিয়াহে আনফিট কৰাই দিয়ে আৰু যদিহে ফ্ৰেকচাৰ হৈছিলে ফ্ৰেকচাৰ বিশেষকৈ হাতত হওক বা ভৰিত তেতিয়াহ'লে মেডিকেল ফিট হ'বা ইয়াত তোমালোকে এক্সৰে নকৰাই এক্সৰে ক'ত কৰাব তোমালোকক বুকুখনত কৰাব বুকুৰ ভিতৰত যদি কিবা হাড় যদি ভাঙা হৈ আছিলে তেনেহ'লেহে আনফিট হ'বা এনে আনফিট নোহোৱা ফ্ৰেকচাৰ হ'লে বা ভৰিত তোমাৰ হাড়ি ভাঙিছিলে তাত ৰড এডাল লগাই থৈছে ভিতৰত একো নহয় ফিট হ'বা খালি ওপৰটো ধুনীয়া হ'লে হ'ল ওপৰটো ধৰিব নোৱাৰা হ'লে হ'ল তাৰপিছত বহুতৰে দাঁতৰ প্ৰব্লেম থাকে দাঁতত আনফিট কৰাই দিয়ে নেকি দাদা মই একদম তোমালোকৰ ৰিয়েলটো কৈছোঁ শুনা দাঁতত যদি তোমালোকৰ বহুত একদম পোকে হোৱা থাকে না যিখিনি টাইমত তোমাক মেডিকেল কৈছে সেইখিনি টাইমত যদি তোমাৰ অৱস্থাই বেয়া একদম ৰঙা পৰি আছে একদম দাঁত ফুলি আছে ভিতৰত কেঞ্চাৰ নিচিনা দেখা হৈ আছে তেতিয়াহ'লে তোমাক আনফিট কৰাই দিব এনে অকণমান প্ৰব্লেম বা তোমাৰ দাঁত এটা অকণমান মাজতে নাই এটা দাঁত ভাঙি আছে বা ডুপ্লিকেট দাঁত লগাইছিলা আনফিট নকৰাই ফিট কৰাই দিব আৰু এটা ভয় সকলোৱে লাগি থাকে যে আমাৰ হাতত ওলাখন ঘামি থাকিলে আনফিট কৰাই দিব নেকি মই কৈছোঁ শুনা মেডিকেলৰ টাইমত তোমাৰ এনেই গোটেই শৰীৰটো গৰম হৈ থাকিব ভয় এটা লাগি থাকিব সেইখিনি টাইমত তোমাৰ গোটেই শৰীৰটো বিভিন্ন জেগাৰ পৰা তোমাৰ পানী ওলাই থাকিব অলৰেডি তো হাতত ওলোৱাপে পানী ওলাই থকাটো নৰ্মেল তো সেইখিনি টাইমত জাঙিয়াটো অলৰেডি পিন্ধি থাকিবা না তো জাঙিয়াতে মুচি থাকিবা হাতখন সেইটো কাৰণে তুমি টেনশ্যন ল'ব নালাগে হাত ঘামিলে আনফিট কৰাই নিদিয়ে তাত তোমালোকক কিবা এটা লিখিব পায় পইণ্ট এটা কমিব কিন্তু আনফিট কৰাই নিদিয়ে হাতখন মুচি কিনে দেখাবা কোনো প্ৰব্লেম নহয় ভয় কৰিব নালাগে আজিলৈ তুমি শুনা পোৱা নাই চাগে কোনো এজন ল'ৰাক যে তাৰ হাতখন ঘামাৰ কাৰণে তাক আনফিট কৰাই দিলে ডিফেন্সৰ চাকৰি তাৰ হাতখন ঘামাৰ কাৰণে সি কৰিব নোৱাৰিলে তো সেইটো কাৰণে টেনশ্যন নল'বা ফিট হৈ যাবা তো আৰু এটা কিন্তু কথা বহুত বেয়া হৈ গৈছে আগতে কি আছিলে ৰিমেডিকেলৰ কাৰণে আমাক টাইম দিছিলে কিবা এটা আমাৰ বেমাৰ হৈ থাকিলে সেই বস্তুটো ভাল কৰিবৰ কাৰণে কমচে কম 2 মাহ বা 1.5 মাহ টাইম এটা দিছিলে কিন্তু আজিকালি সেই টাইমটো একেবাৰে নাই বুলি ধৰি লোৱা তুমি আজি মেডিকেল কৰিবলৈ গ'লা তোমাক কিবা এটা প্ৰব্লেম ওলাইছে তোমাক ৰিমেডিকেল লিখি দিছে না তো এসপ্তাহৰ মূৰতে তোমাৰ ৰিমেডিকেল হৈ যাব তো এসপ্তাহৰ মূৰত তুমি কি ভাল কৰিবা কোৱা তোমাৰ যদি পাইলছ আছে পাইলছটো অপাৰেশ্যন কৰি কিনে ভাল কৰিব লাগিব যদি চকুৰ প্ৰব্লেম আছে বা লেজাৰ দি কিনে তোমাৰ ভাল কৰিব লাগিব চকুটো তো এইবিলাক প্ৰব্লেম তুমি এসপ্তাহত কেনেকৈ কৰিবা নোৱাৰা না কৰিব আৰু চোৱা য'ত তুমি মেডিকেল দিব যাবা তাৰ ওচৰে পাজৰে তেনেকুৱা কোনো ভাল হেৰিও নাথাকে হস্পিটেলো নাথাকে তো কেনেকৈ কৰিবা তো এতিয়া তোমালোকৰ ওচৰত টাইম আছে যদিহে ডিফেন্সৰ চাকৰি কৰিবলৈ মন আছে তো অকণমান পইচা খৰচ কৰি কিনে তোমাৰ যদি কিবা প্ৰব্লেম আছে যেনেকৈ পাইলছ হওক বা টেষ্টিকেল প্ৰব্লেম হওক চকুৰ প্ৰব্লেম হওক এইখিনি ভাল কৰি লোৱা সময় গতিকে ৰখি নাথাকিবা যে চাই লওঁ তোমাৰ কি হয় পাছে কৰোঁ কিজানি এনেকুৱা মানে যোৱা ছিষ্টেমত নাথাকিবা এইবিলাক লটাৰী নহয় এইবিলাক আজিকালি চব মানে প্ৰেক্টিকেল হৈ গৈছে বস্তুবিলাক তো সেইটো কাৰণে এতিয়া এবাৰ ভাল কৰি লওঁ কিবা যদি বেমাৰ হৈ আছে সময় গতিকে যাতে তুমি ঠগা খাব লগা নহয় আৰু শুনা কাৰোবাৰ তুলসী আছে ক'ৰবাত ডাঙৰ তিল আছে এইবিলাক সৰু সুৰা প্ৰব্লেম এইবিলাক একো প্ৰব্লেম নহয় বুলি ক'ব পাৰা এইবিলাকৰ কাৰণে তুমি ভয় কিয় কৰি থাকা এইবিলাকৰ কাৰণে তোমালোকে কমেণ্ট কৰি সোধা দাদা মোক কঁকালত তুলসী এটা আছে ক'ৰবাত পিঠিত তুলসী এটা আছে মুখত কিবা হেৰি এটা আছে তিল এটা আছে এইবিলাক কোনো প্ৰব্লেম নহয় এইবিলাকৰ কাৰণে কিয় ভয় খাই আছে এইবিলাক মেডিকেলত তোমালোকৰ একোৱে নাচায় সেইটো কাৰণে ভয় কৰিব নালাগে কেতিয়া চাব তোমাৰ যদি কোনোবা জেগাত বহুত ডাঙৰকৈ কোলা হৈ আছে আৰু তাৰ ওপৰত যদি বহুত নোম গজি আছে তেনেহ'লে তোমাক সেইটোত ধৰিব কিন্তু সেইটো তোমাক ফিট কৰাই দিব কিন্তু ধৰিব তোমাক সেইটোত কি হৈছে বুলি বা সেইটো ৰিমেডিকেল দিব পাৰে যোৱাবাৰ তেনেকুৱাকৈ দিছে মই সেইটো কাৰণে গম পাইছোঁ কাৰণে তোমালোকক কৈছোঁ আৰু SSC মেডিকেলত এটা বস্তু বহুত বেছিকৈ ধ্যান দিয়া হয় আমাৰ এজ আৰু হাইটটোৰ লগত আমাৰ ওজনটো মিলি আছে নে নাই তো সেইটো কাৰণে মই এটা ডেছক্ৰিপশ্যনত লিংক দি থৈছোঁ সেই লিংকটোত তোমালোকে ক্লিক কৰি কিনে তাত তোমালোকে ডিফেন্সৰ এখন চাৰ্ট পাবা সেই যিখন চাৰ্টত লিখা আছে যে হাইট আৰু এজৰ লগত কিমান ৱেট থাকিব লাগে তাত তোমালোকে মিলাই চাই ল'বা তোমালোকক কিমান হৈ আছে আৰু কমেণ্ট কৰি জনাব পাৰা তোমালোকৰ বৰ্তমান এজ আৰু হাইটৰ লগত তোমালোকৰ ৱেটটো কিমান হৈ আছে তো গাইছ ইমানখিনি আগুৱাই আহিছা যদি আৰু অলপ কষ্ট কৰা
ফিজিকেলটো পাছ কৰিবা তোমালোকৰ ওপৰত মোৰ বিশ্বাস আছে কিন্তু মেডিকেলটোৰ কাৰণে তোমালোকৰ শৰীৰটো তোমালোকে ভালকৈ ৰাখিব লাগিব যদি বেছিকৈ ওজন হৈ আছে অকণমান বেছিকৈ ৰানিং কৰি কিনে ওজনটো কমোৱা আৰু যদিহে তোমাৰ ওজনটো বহুত কমি আছে তেনেহ'লে অলপ এক্সাৰচাইজ কৰি কিনে ভাল বস্তু খাই কিনে ওজনটো অলপ বঢ়োৱা নহ'লে বহুত প্ৰব্লেম হৈ যাব পিছলৈকে কষ্টভাৱে থাকি যাব এনেকুৱা লাগিব যে পিছত SSC চাকৰি চাগে আমি ল'বই নোৱাৰিম কোনোবা ক'ব মই 100 নম্বৰ পাইছিলোঁ তথাপিতো মই ফেইল কৰিলোঁ তথাপিতো মই চাকৰি ল'ব নোৱাৰিলোঁ মেডিকেল বেয়া হৈছে মোৰ আৰে হ'বই না ভাই অকণমানতো ধ্যান দিব লাগে না ৰিটেনত যেনেকৈ ধ্যান দিছে মেডিকেলটো ধ্যান দিব লাগিব ইমান সহজ জানো চৰকাৰী চাকৰি এটা লোৱা তো চব বস্তুৱে কষ্ট কিন্তু ডিচিপ্লিনত কৰিলে চব বস্তুৱে সহজ হৈ যায় তো গাইজ বহুত দিনৰ পৰা মই তেনেকৈ ভিডিঅ' দিব টাইম পোৱা নাছিলোঁ তো এতিয়া এনেকুৱা লাগিছে যে মই টাইম পাম চাগে তো এনেকৈ টাইম পালে মই তোমালোকৰ কাৰণে এনেকৈ ভিডিঅ' আনি থাকিম তো ভিডিঅ'টো তোমালোকে যিমান পাৰা ইমান শ্বেয়াৰ কৰিবা আৰু আগতে যেনেকৈ মানে ছাপোৰ্ট কৰি আছে এনেকৈ ছাপোৰ্ট কৰি যাবা কাৰণ তোমালোকে ছাপোৰ্ট কৰিলে বা তোমালোকে ভিডিঅ'টো লাইক কৰিলে মই ভিডিঅ' বনাবৰ কাৰণে মানে আৰু মন এটা যায় তো সেইটো কাৰণে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ জয় হিন্দ জয় ভাৰত